মাতৃ জাতি যদি ভাগৱত নুচুৱে মাতৃ জাতিয়ে যদি নাম প্ৰসংগ নকৰে মাতৃ জাতিয়ে যদি কীৰ্তন নপঢ়ে আমাৰ সন্তানবিলাকে কেনেকৈ শিকিব খিত দিত দেই দাও খোলৰে মুখ্য চাৰিটা বাজনা নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্য চন্দিকা শুদ্ধকুলে দয়োজাত কামৰূপে ভৱিষ্যতি বেন কেনেকুৱা আছিল আপোনালোকে জানে এই অত্যাচাৰী বেনৰ উৎপাতত এই বসুন্ধৰী এই পৃথিৱীয়ে কান্দিব ধৰিছিলে জনসমাজৰ আৰু সেই সময়ৰ ঋষি মুনি জনসমাজত কিমান অশান্তি হৈছিল সেয়া ভাগৱতে কৈ গৈছে অত্যাচাৰী বেনক মৰ্দন কৰি 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 তেওঁ পিঠিৰ পৰা পিঠু জন্ম দিলে ঋষি মুনি সমস্তই আৰু পিঠু ৰজা কেনেকুৱা যি বেনে পৃথিৱীক অত্যাচাৰ কৰি পৃথিৱীখন গোটেই বিদীৰ্ণ কৰি পেলালে সেই পৃথিৱী সেই বসুন্ধৰীক আকৌ পিঠুৱে এনেকুৱা সুন্দৰ সুগম কৰি সজাইছে গোটেই অধ্যায়টি আমি শ্ৰৱণ কৰিলোঁ আৰু অধ্যায়টি দুগৰাকী বাপে কীৰ্তন কৰিলে আৰু এতিয়া অধ্যায়টিৰ পৰা আমি কথাখিনি কৈ যাম এতিয়া কেনেকৈ সজালে যে গিৰি পৰ্বত নদ নদী সমস্ত তেওঁ দোহন কৰিলে তেওঁ মানুহ থাকিব পৰাকৈ তেওঁ উপযোগী কৰিলে সুন্দৰ শস্য শ্যামলা এখন পৃথিৱী তেওঁ ৰূপান্তৰ কৰিলে কেনেকৈ কৰিলে কৈছে যেনে বিশ্বকৰ্মাইহে যেন সুন্দৰ এখন পুৰী নিৰ্মাণ কৰিছে বিশ্বকৰ্মাই কোন কোনবিলাক পুৰী নিৰ্মাণ কৰিছে আমি পাইছোঁ নহয় আমাৰ যিখন প্ৰভু ভগৱন্তই সাগৰৰ মাজত দ্বাৰকা নগৰ পাতিছিলে সেয়া বিশ্বকৰ্মাৰ পতা তাৰপিছত আমি ভাগৱততে পাইছোঁ আমাৰ টিভিত যি চিৰিয়েল দেখাইছিলে শ্ৰীকৃষ্ণ তাত আমি দেখিছোঁ সুদামা পত্নী বিপ্ৰদামোদৰ পত্নী বসুন্ধৰাৰ ভক্তিত সুদামাৰ ভক্তিত সন্তুষ্ট হৈ বিশ্বকৰ্মাই যি সুন্দৰ ঘৰ নিৰ্মাণ কৰিছিলে অকল সুদামাৰ ঘৰটোৱে নহয় তেওঁ গোটেই পৰিৱেশটো কিমান আটক ধুনীয়া এখন সুন্দৰ বৈকুণ্ঠপুৰী যেনেকুৱা তেনেকুৱাকৈ ঘৰ পুৰী নিৰ্মাণ কৰিছিলে ঠিক তেনেকৈ পাঠৰ শেষত কৈছে যে যেনেকৈ পিঠু ৰজাই পৃথিৱী দোহন কৰি ইমান সুন্দৰ কৰিলে যেন বিশ্বকৰ্মাইহে নিৰ্মাণ কৰা এখন সুন্দৰ আটক ধুনীয়া পুৰী সুন্দৰ তেওঁ তাত ৰাজধানী পাতিলে আৰু অনেক দুৰ্গ সাজিলে একেবাৰে সুন্দৰ পৃথিৱীবাসী এটাত সকলো জীৱ জন্তু কীট পতংগই সুন্দৰকৈ পৰিৱেশ তাত বাসস্থান কৰিব পৰা উপযোগী কৰি পৃথিৱীখন সুন্দৰ কৰি পেলালে পিঠু ৰজাই আৰু গৃহবিলাক এনেকৈ নিৰ্মাণ কৰিলে চালে চকুৰোৱা দিব্যৰূপ আৰু তেওঁ তাত সুন্দৰ সুন্দৰ অট্টালিকা ভৱনবিলাক বনালে এনেকৈয়ে আমি পঢ়িবলৈ অধ্যায়টোৱে ক'লে যে পিঠু ৰজাই একেবাৰে সৰ্বাংগ সুন্দৰ কৰি পৃথিৱীখন সকলো নৈ বিল গিৰি পাহাৰ গছ বিৰিখ তিন তৰু জীৱ জন্তু মনুষ্য ঋষি মুনি গন্ধৰ্ব সমস্তখিনিয়ে সুকলমে থাকিব পৰা উপযোগী বাসস্থান কৰি পেলালে এতিয়া সেই কালৰ সেই বেন অত্যাচাৰী আছিল সেই পিঠুৱে সুন্দৰ কৰি যোৱা পৃথিৱীখন আমি এই ভাগৱতত পালোঁ তাৰপিছত কালক্ৰমত আহি আমাৰ সমাজখন আমাৰ ভাৰতবৰ্ষখন কেনেকুৱা হ'লগৈ আকৌ সেই পিঠুৱে পতা সুন্দৰ পৰিৱেশ প্ৰকৃতি জগতত সুন্দৰ পৰিৱেশ থাকিল বাৰু কিন্তু আমাৰ মানৱ সমাজত সুন্দৰ এটা পৰিৱেশ থাকিল জানো আমি অধ্যয়ন কৰি পালোঁ নেথাকিলেগৈ আমাৰ গুৰুজনে কি দোহন কৰিলে বাৰু এতিয়া আমি গুৰুজনৰ কথালৈ আহিম আমাৰ মহাভাগ্য আপোনালোকৰ কৃপায়ে আপোনালোকৰ ৰাইডঙীয়া কাষতে থকা মহাপুৰুষ কৃপালু গুৰুজনাৰ জন্মভূমি স্থানলৈ গুৰুজনৰ
আজ্ঞা অনুসাৰে আহিব পোৱা বুলি আপোনালোকৰ চৰণত আমি বৰ সন্তুষ্ট হৈছোঁ। গতিকে এই গুৰুজনৰ মহান তীৰ্থভূমিত আহি গুৰুজনৰ গুণ গৰিমা নকলে আমাৰ একোৱে কোৱা নহ'ব। গুৰুজনাৰ হস্তাক্ষৰ, গুৰুজনে দেৱভাষাৰ পৰা ভাগৱত অনুবাদ কৰি আমাক যদি এনেকৈ দি নগ'লহেঁতেন, আমি আজি ভাগৱত এনেকৈ চাব পাৰিলোহেঁতেন জানো? গুৰুজন কোন বাৰু? গুৰুজন কোন? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস, জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। জগজনক তাৰণ কৰি থকাজন কোন? অনাদি অনন্ত প্ৰভু ভগৱন্ত। কংসক কোনে বধ কৰিছিল? কৃষ্ণই, আৰু তেওঁৰে অংশ। পূৰ্ণ অৱতাৰ প্ৰভু ভগৱন্তৰ সেই কৃষ্ণৰ অংশ অৱতাৰ বুলি মাধৱদেৱে কিন্তু অকণমান ঢাকনি দিছে। কিন্তু এদিন এটা স্থানত গুৰুজনকে পূৰ্ণ ব্ৰহ্ম ভগৱন্ত বুলি মাধৱ পুৰুষে এজোকা পদ কৰিছিলে। তেতিয়া শংকৰদেৱে কৈছিলে, মাধৱ ইমান উদঙাই নিদিবা। সেইকাৰণে লিখিলে যে তাহেৰি অংশ বুলি কৈ অকণমান ঢাকনি এটা দিলে। আৰু কুৰুক্ষেত্ৰ পুৰাণত আমি পাইছোঁ, নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্য চন্দিকা শুদ্ধকুলে দয়োজাত কামৰূপে ভৱিষ্যতি। নন্দ ৰজাই সাক্ষাৎ এই বৰদোৱাত কুসুম্বৰ ভূঞা, যশোদা সত্য চন্দিকা, যশোদা আই আহি সত্য সন্ধ্যা, শুদ্ধকুলে দয়োজাত কামৰূপে ভৱিষ্যতি। সেই কাহিনীটো নকওঁ, কেলে কৈছিলে কৃষ্ণপ্ৰভুৱে নন্দ যশোদাক, সেই কাহিনীটোলৈ নাযাওঁ। কিন্তু গুৰুজন কোন? আমাৰ কথা হ'ল গুৰুজনে আমাক কি দিহন কৰি দি গ'ল, আমি এই কথাখিনিলৈ যাম। নন্দস্তু কুসুম সাক্ষাৎ যশোদা সত্য চন্দিকা শুদ্ধকুলে দয়োজাত কামৰূপে ভৱিষ্যতি। তাৰ মানে আই যশোদা, হে পিতা নন্দক কৈছে যে তোমালোক দুজনৰ গৰ্ভত বহু বছৰৰ আগলৈ ভৱিষ্যতলৈ মই যাম তোমালোকৰ গৰ্ভত। জগহ কাৰণ হেতুনাং অৱৰ্থ সমাধিকম পৰম ব্ৰহ্ম ৰূপে তস্যং শংকৰ নামত বট্টদোৱা গ্ৰামে নিজ ভক্তি প্ৰচাৰেয়ং। বট্টদোৱা নামে ঠাইত তোমালোকৰ গৰ্ভত মই শংকৰদেৱ নাম লৈ জন্ম হ'ম, আৰু সেই জন্মত মোৰ নিজৰ ধৰ্মটো মই প্ৰচাৰ কৰিম। এতিয়া নিজৰ ধৰ্মটো কি? একশৰণ হৰিনাম ধৰ্ম। একশৰণ হৰিনাম ধৰ্মক কহোঁ ৰাজা কহোঁ পৰকাশ। এক শৰণ হৰিনাম ধৰ্মভাগ আমাৰ হৃদয়ংগম হ'বলৈকে, আমি জানিবলৈ, আমি বুজিবলৈ কৃপালু গুৰুজনাই কি কৰা নাই। গুৰুজনে নাট্যকাৰ হ'বলৈ নাটক লিখা নাই, গীতিকাৰ হ'বলৈ গীত কৰা নাই, শাস্ত্ৰজ্ঞ পণ্ডিত হ'বলৈ শাস্ত্ৰ কৰা নাই, তেওঁ বাদক হ'বলৈ তেওঁ শালমৰাৰ পৰা মুচিয়াৰ মাতি আনি তেওঁ খোল বাদ্য বজোৱা নাই। খিত দিত দেই দাওঁ খোলৰে মুখ্য চাৰিটা বাজনা। এই চাৰিখন বাজনৰ পৰাই গোটেই খোল বাদ্য, খোলত যিমান আমাৰ বাজনাবিলাক বজায়, সেই খিত দিত দেই দাওঁ পৰাই সকলো সৃষ্টি হৈছে। গতিকে গুৰুজনে একমাত্ৰ একশৰণ হৰিনাম ধৰ্মটো প্ৰতিষ্ঠা কৰিবলৈ, আমি জানিবলৈ, আৰু যোনে যি কৰে কৰি থাকক বাপাই সমস্ত, আমাৰ লক্ষ্য আৰু উদ্দেশ্য কেৱল ভকতি। ভকতি ক'ত পাম? সেই ভকতি আমি কেনেকৈ কৰিব পাৰোঁ, কেনেকৈ ভকতি পৰায়ণ হ'ব পাৰোঁ? কুচুত কপট ঠাট্টা নিন্দা ঈৰ্ষা অসুৰীয়া এইবিলাক যদি আমাৰ দেশ জগতত প্ৰৱতি থাকে, আমাৰ কেতিয়াও এক শৰণ ৰক্ষা নপৰে। আমি আপোনাসমৰ সৈতে আলোচনা কৰিম, আমিও তাৰ ঊৰ্ধত নহয়, আমি নিজকে কৈছোঁ। এই মনুষ্য দেহত থাকি যদি কুচুত কপট ঠাট্টা নিন্দা, কোনোবা এজন আগবাঢ়ি যোৱাৰ সেই অৱস্থাটো মই যদি সহ্য কৰিব নোৱাৰোঁ, কোনোবা এগৰাকীয়ে কিবাখিনি আয়ত্ব কৰিছে, জানিছে, সেইখিনি দেখি মোৰ যদি গাটো চেৰেংকৈ উঠিছে, তেতিয়াহ'লে মোৰ জ্বলন হৈছে ক'ৰবাত, তেতিয়াহ'লে মই ভকত হ'ব নোৱাৰিম।
ভকত হ'বলৈ হ'লে কেনেকুৱাকৈ হ'ব লাগিব নিমি নৱসিদ্ধ সংবাদত নিমি ৰজাক কোৱা চলেৰে নৱসিদ্ধই কৈছে নকৰে আপোন পৰ বুদ্ধি ধন বিত্তে সমস্তৰে একে আত্মা জানে যিটো চিত্তে সকলো লোকত সম ভাৱ নিৰূপম জানিবা নিপতি সিটো ভকত উত্তম গতিকে উত্তম ভকত হ'মনে নিজ ভকত হ'ম নিজে নিজে বিচাৰ কৰিব লাগিব গতিকে মহাপুৰুষ গুৰুজনাই এই একশৰণ হৰিনাম ধৰ্মভাগ প্ৰতিষ্ঠা কৰিবলৈ আৰু আমি সব ত্যাগ কৰি কোনে কি কৰিছে কি নকৰিছে আমাৰ প্ৰয়োজন নাই হৰি কথা চাউল কথা গৃহখন সম্ভালিব লাগিবই বাপাই সমস্ত আমাৰ কৃপালু গুৰুজনাই দেখুৱাই গৈছে আমাৰ দায়িত্ববিলাক আমি পালন কৰিব লাগিবই আমি এগৰাকী দায়িত্বশীল পিতৃ দায়িত্ব কৰ্তব্য মাতৃৰ দায়িত্ব পালন কৰিব লাগিব দুগৰাকী ছোৱালী জন্ম দি মই হৰি ভক্তি কৰি দেশে বিদেশে ঘূৰি ফুৰিলে নহ'ব নহয় দুগৰাকী কন্যাক শিক্ষা দীক্ষা দি বিয়া বাৰু নিদিয়ালৈকে মোৰ দায়িত্ব শেষ নহয় দুটা পুত্ৰ সন্তান জন্ম দি তেওঁলোকক শিক্ষা বিদ্যা দিও ধৰ্ম শিক্ষা দিব লাগিব ভাগৱতত দেখুৱাইছে নহয় ঋষভে 100 পুত্ৰ জন্ম দি 100 পুত্ৰক কেনেকৈ ধৰ্ম শিক্ষা দিছে সেই ঋষি সমাজত লৈ গৈ 100 পুত্ৰক ধৰ্ম শিক্ষা দিছে আমি খুৱাই ধুৱাই ডক্টৰ ইঞ্জিনিয়াৰ কৰিলেও নহ'ব ধৰ্ম শিক্ষা লগে লগে দি যাব লাগিব যদি নিদিও কি হ'ব জানেনে ডক্টৰ ইঞ্জিনিয়াৰ হ'লেও যেতিয়া ডক্টৰজনৰ ঘৰত কাম কৰা বা এগৰাকী আনে এগৰাকী সৰু ছোৱালী বন কৰা ছোৱালী হিচাপে ৰাখে এনেকুৱা কিমান ঘটনা হৈ গৈছে সমাজত যেতিয়া ঘৰত কোনো নাথাকে ডক্টৰজনে ইঞ্জিনিয়াৰজনে কিয় ভাবিব নোৱাৰে আয়ো দেহি এওঁ অভাৱী ঘৰৰ ছোৱালী হোৱা হেতুকেহে আমাৰ গৃহত আমাৰ ঘৰৰ জোঠা পুঠা ধুই ধাই আমাৰ সমস্ত বন কাম কৰি এওঁ আমাৰ গৃহত আছে এওঁক মই বেয়া চকুৰে চোৱাটো বেয়া ব্যৱহাৰ কৰাটো মোৰ মানৱীয় প্ৰমূল্যবোধ নহ'ব কিয় ভাবিব নোৱাৰে কোনো নোহোৱা অৱস্থাত সেই নাবালিকাগৰাকীক বা সেই অভাৱী আইগৰাকীক অসৎ ব্যৱহাৰ কৰি তেওঁ যেতিয়া ক'ব মই তোমাৰ ঘৰৰ সকলোকে কৈ দিম তেওঁ যদি কয় নিৰাশ্ৰয় অবলা সেই ব্যক্তিজনক গলত টিপি মাৰি পেলাই ক'ৰবাত আঁৰি থ'ব কিবা কৰিব কিয় আমি আই সমস্তই পিতৃ সমস্তই আমি ডক্টৰ ইঞ্জিনিয়াৰ বনোৱাৰ লগে লগে শিক্ষক প্ৰফেচাৰ যিমান যি বনাওঁ তাৰ লগে লগে ঋষভৰ দৰে আমি ধৰ্মীয় শিক্ষা দি যাব লাগিব ধৰ্মীয় শিক্ষা যদি আধ্যাত্মিক শিক্ষা দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ সন্তান যিমান শিক্ষিত হৈ যিমান ডাঙৰ চাকৰি বাকৰি নকৰক কিয় এগৰাকী নাৰীক এগৰাকী আইক উপযুক্ত সন্মানেৰে দৃষ্টিৰে তেওঁ চাব নাজানিব সেই ভুলটো আমাৰ সেয়েহে ভাগৱতত যিমান পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে ভাগৱত পঢ়ি পঢ়ি শুনি শুনি যেতিয়া জ্ঞানবিলাক পাম সেই জ্ঞানবিলাক ক'ত ব্যৱহাৰ কৰিম প্ৰথম আমি নিজেই ব্যৱহাৰ কৰিম মোৰ জীৱনত প্ৰতিটো দিনত প্ৰতিটো কৰ্মত ভাগৱতত যিবিলাক আমি জ্ঞান পালোঁ তত্ত্ব পালোঁ মই ব্যৱহাৰ কৰিম তাৰপিছত মোৰ পৰিয়ালৰ আটাইকেইজন সদস্যক মই এই শিক্ষাটো দিব পাৰিব লাগিব তাৰপিছত ক'ত মোৰ প্ৰাথমিকখন মোৰ আঞ্চলিক মোৰ জিলা তাৰপিছত যদি আমাক কোনোবাই বিচাৰে আজিৰ দৰে আমি বিভিন্ন জেগাত গৈ পবিত্ৰ ভাগৱতৰ কথা দুআষাৰ ক'বলৈ কোনোবাই যদি কয় আমি জনাই নজনাই দুআষাৰ ক'বলৈ যাব লাগিব আমাৰ যেতিয়া ভাগৱত প্ৰথম পদ্মকল্পত প্ৰভু ভগৱন্ত নাৰায়ণে ব্যাসক দিছে ব্ৰহ্মাক দিছে তেতিয়াই কৈছে যে ভাগৱত তুমি প্ৰচাৰ কৰিবা আৰু প্ৰচাৰ কৰিবাহে কৰিবা উপযুক্ত জনতহে দিবা কীৰ্তনত গুৰুজনে কৈছে নহয় সদা উপদেশ দিবা বৈষ্ণৱ জনত দাম্ভিক সঠত নকহিবা এইটো তত্ত্ব আৰু ব্যাসে কাক দিলে ব্যাসে চাই আছে
মোৰ গৰ্ভতে ভাগৱত আছে, মই কাক দিওঁ কোনো নাই। নাৰদক দিলে ব্ৰহ্মাই, আৰু ব্ৰহ্মাই ক'লে যে নাৰদ তুমি ভাগৱত প্ৰচাৰ কৰিবা, নিজে জানি নিজে কপটীয়া হৈ থৈ দিব নালাগিব, ভাগৱত প্ৰচাৰ কৰিব লাগিব, শুদ্ধ বাণী, পবিত্ৰ বাণী, বৈকুণ্ঠৰ শাস্ত্ৰ। নাৰদে কাক দিলে? ব্যাসক দিলে। ব্যাসে কাক দিলে? নিজৰ পুত্ৰ শুকক দিলে। শুকে কাক দিলে? পৰীক্ষিতক দিলে। পৰীক্ষিতক দিয়া মাধ্যমেৰে আমি পৃথিৱীবাসীয়ে পালোঁ। আমি অসমবাসীয়ে ভাগৱত কেনেকৈ পালোঁ? ক'ৰ পৰা আহিল অসমলৈ? গুৰুজনৰ কৃপাত আহিছে। গুৰুজনে ক'ত পালে? বাৰাণসীৰ পৰা জগদীশ মিশ্ৰই পুৰীত জগন্নাথ প্ৰভুক ভাগৱত ভাগ পঢ়ি শুনাম বুলি আহিছে, যে মই ভাগৱত ভাগ জগন্নাথ প্ৰভুক পঢ়ি শুনামগৈ। আৰু পুৰীৰ জগন্নাথ মন্দিৰত এই ভাগৱত সেই জগদীশ মিশ্ৰই এৰাতি মাত্ৰ ভাগৱত ভাগ পঢ়ি শুনালে জগন্নাথ প্ৰভুক। আৰু জগন্নাথ প্ৰভুৰ ওচৰত আমি গৈছোঁ দেই, শৰণ ভাগ গ্ৰহণ নকৰোঁতে 15 দিন থাকি আহিছোঁ। গোটেই উৰিষ্যাত ক'ত কি আছে তছনছ কৰি চাই আহিছোঁ ভগৱন্তৰ গুৰুজনৰ কৃপাই। কেনেকৈ জগন্নাথ সমাধি হয়, কেনেকৈ আকৌ নতুনকৈ প্ৰাণ প্ৰতিষ্ঠা কৰে, ঘুনুচা নগৰত কিয়েলৈ যায়, কি কৰে, এদিন গোটেই পুৰীখন আন্ধাৰ কৰি দিয়ে অলপ সময়ৰ কাৰণে, কেলে কৰে, গোটেই উৰেহা বৰ্ণনত গুৰুজনে যি কৰিছে আমি সেইখিনি ভগৱন্তৰ কৃপাই চাই আহিছোঁ। আৰু তাতে জগন্নাথৰ হাতবিলাক নাই, চৰণবিলাক নাই, প্ৰকাণ্ড জড়মূৰ্তি 3জনা আছে, মাজত সুভদ্ৰা, এফালে বলোৰাম, এফালে জগন্নাথ। আৰু জড়মূৰ্তি এনেকৈ আৰু থিয় হৈ আছে। আৰু সেই জড়মূৰ্তি মুখৰ আগত চৈতন্য ভাগৱত যেতিয়া পঢ়িলে, তেতিয়া ভগৱন্তই জগন্নাথে ৰাতিলৈ সেই ভাগৱত পঢ়ি শুনোৱা জগদীশ মিশ্ৰক সপোনত ক'লে, জগদীশ মই ইয়াত জগন্নাথ জড়মূৰ্তি হৈ আছোঁ, মই লৰচৰ কৰিব নোৱাৰোঁ, কথা ক'ব নোৱাৰোঁ, মই আৰু থম মদন গোপাল ইয়াতে আছোঁ আৰু, গতিকে মোৰ ওচৰত তুমি ভাগৱত পঢ়ি শুনাব নেলাগে, এই ভাগৱত লৈ যোৱা মোৰ পূৰ্ণ অৱতাৰ বৰদোৱা নামে ঠাইত মোৰ পূৰ্ণ অৱতাৰ হৈছে শংকৰদেৱ, তেওঁক তুমি ভাগৱত পঢ়ি শুনোৱাগৈ। তেতিয়াহ'লে আমাৰ গুৰুজন আপোনালোকৰ ওচৰতে কিমান ভাগ্য, নহয়নে বাৰু? গতিকে এই গুৰুজনৰ ওচৰত আহি জগদীশ মিশ্ৰই ভাগৱত পঢ়ি শুনাওঁতে এবছৰ লাগিল। এবছৰ হোৱা পূৰ্ণ হ'ল, ভাগৱতো পঢ়ি শেষ হ'ল। জগদীশ প্ৰভুজনাই ইয়াতে ইহলীলা সম্বৰণ কৰিল। আৰু তেখেতৰ মৰিশালীখন এয়া আমাৰ বৰদোৱাতে আছে নহয় জানো? তেওঁ আৰু ঘূৰি নগ'লগৈ, তেওঁ পূৰ্ণ কৃষ্ণ ভগৱন্তৰ মানৱী তনু শংকৰদেৱক দৰ্শন হ'ল, তেওঁ আৰু ক'লৈ যাব লাগিছে। তাৰপিছত গুৰুজনাই ভাগৱত শুনিলে, তেওঁ নিজেও পঢ়িব পাৰিলেহেঁতেন, গুৰুজনৰ মায়া নৰতনুহে শংকৰদেৱ, আমি ক'লোৱে নহয় নন্দ ৰজাৰ পুত্ৰ কৃষ্ণ, মায়া ছদ্মৰূপ শংকৰদেৱ আপোনালোকৰ ওচৰত জন্ম পালে আমি কিমান ভাগ্যৱান অসমবাসী, তাতোতকৈ ভাগ্যৱান আপোনালোক বৰদোৱাবাসী, ৰাইদঙীয়াবাসী, নহয় জানো? গতিকে শংকৰ গুৰুৱে ভাগৱত ভাগ দিয়া জগদীশ মই পঢ়োঁ বুলি ক'ব পাৰিলেহেঁতেন, নহয়, তেওঁ এইবোৰ লীলা। জগদীশৰ ভাগ্য, জগদীশ প্ৰভুজনাই পঢ়ি শুনালে। তাৰপিছত গুৰুজনে ভাবিলে কলিৰ মনুষ্য, ইমান আমাৰ আগৰ ভাষাটো দেৱভাষা সংস্কৃত গোটেই ভাৰতবৰ্ষতে, এতিয়াহে ৰাজ্য অনুসাৰে বা আমাৰ অসমতে কিমান ভাষা, কিন্তু এটা সময়ত গোটেই দেৱভাষা সংস্কৃত। সেই সংস্কৃতত থকা ভাগৱত অসমবাসীয়েনো আমি পঢ়িব পাৰিলোহেঁতেননে? গতিকে নোৱাৰোঁ। গুৰুজনাই সেই সংস্কৃতৰ ভাগৱত আমাৰ মুখৰ ভাষাই, পানী ভাষাৰে এয়া অনুবাদ কৰি দি গ'ল, সেইকাৰণে আমি পালোঁ, নহয়নে প্ৰভু সমস্ত? আপোনালোকে জানে, কেতিয়াও নজনা নহয়। গতিকে মহাপুৰুষ কৃপালু গুৰুজনাই পিঠুৱে দোহন কৰিলে এই পৃথিৱী আমাৰ উপযোগী কৰি সমস্তৰ কাৰণে। গুৰুজনে কি দোহন কৰিলে? মহেন্দ্ৰ কন্দলী গুৰু টোলত শিক্ষা ল'বলৈ গৈ
সমস্ত বেদ বেদান্ত শ্ৰুতি স্মৃতি পুৰাণ কত কিমান আমাৰ মহেন্দ্ৰ কন্দলী টোলত থাকোঁতে তেওঁ অধ্যয়ন কৰিলে 14 শাস্ত্ৰ 17 পুৰাণ শ্ৰুতি স্মৃতি এইবিলাক উপনিষদ অনেক শাস্ত্ৰ তেওঁ অধ্যয়ন কৰি দোহন কৰি আমাক কি দি গ'ল একশৰণ হৰিনাম ধৰ্ম কলি যুগ ধৰ্ম একশৰণ হৰিনাম ধৰ্ম অন্যান্য যুগবিলাকত দুটা আছিল দুজা ধৰ্ম কলিত কেৱল হৰি কীৰ্তন কলিত হৰি কীৰ্তনৰ বাদে আৱৰণ আহিকে দুজা তাৰমানে দুটা ধৰ্ম নাই গতিকে সমস্ত শাস্ত্ৰ তেওঁ অধ্যয়ন কৰি আমাক এয়া একশৰণ হৰিনাম ধৰ্ম দি গ'ল যিভাগ ধৰ্মত পুৰুষ নাৰী শিশু ডেকা লৰা বুঢ়া কোনো বাছ বিচাৰ নাই ইস্তি শুদ্ধে কৰে যদি আমাত ভকতি তাহাক দিবাইটো জ্ঞান মহামতি এই মহাজ্ঞান পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে আমি ক'লোৱে এই মহাজ্ঞান ল'বলৈ যদি আই সমস্তই নিবিচাৰে থাকক একো নজনা হয় যদি বোলে ভাগৱতৰ ৩য় স্কন্ধটোত কপিল দেৱহূতীয়াই কথাবিলাকত কি আছেনো আমি পঢ়োচোন আই সমস্ত এনেকৈ কৈ যদি আপোনালোকে আই সমস্তই ভাগৱত উলিয়াই নপঢ়ে আপোনালোকে কেনেকৈ জানিব কপিল প্ৰভুক আই দেৱহূতীয়ে জন্ম দি নিজৰ পুত্ৰৰ পৰা কেনেকৈ ধৰ্ম শিক্ষা লৈ তেওঁ মুক্তি লভিলে গতিকে আমি যদি এই কথাবিলাক নপঢ়োঁ বাপ সমস্তই পঢ়ি পঢ়ি আমাৰ সদায় নুশুনাই শুনিবও সময় নাই আৰু বাপ সমস্ততকৈ আমাৰ আই সমস্তই শাস্ত্ৰ ভাগৱতৰ কথা বেছি জানিব লাগে কেলে মনু সংহিতাত মনুৱে কৈছে এক ধৰ্মগুৰু হয় 10 পুৰোহিত সম এক পিতা হয় 100 ধৰ্মগুৰু সম হাজাৰ পিতাতকৈ বেছি মাতাৰ গৌৰৱ মাতৃ মুখে জ্ঞান পায় সকলো মানৱ মাতৃ জাতি যদি ভাগৱত নুচুৱে মাতৃ জাতিয়ে যদি নাম প্ৰসংগ নকৰে মাতৃ জাতিয়ে যদি কীৰ্তন নপঢ়ে আমাৰ সন্তানবিলাকে কেনেকৈ শিকিব বাপজনে ৰাতিপুৱাই বেপাৰ বাণিজ্যত গ'ল হাল বাবলৈ গ'ল আজিকালিহে হাল বাব নাযায় ট্ৰেক্টৰবিলাক ওলালে নহ'লে এটা সময়ত আমি অধমে মাজুলী জীয়ৰী দেই প্ৰভু সমস্ত আমাৰ মাজুলীত আমি থকা সময়ত বা তাৰ পিছৰ বহুত বছৰলৈকে মাষ্টৰ প্ৰফেচাৰ সমস্ত কিন্তু পথাৰত হাল বাবলৈ যায় আলি দিব যায় পথাৰৰ কাম কৰে গতিকে প্ৰতিগৰাকী শিশু নিজৰ মাতৃগৰাকীৰ লগত একাত্ম হৈ থাকে আমি প্ৰতিগৰাকী আয়ে যদি গৃহত গুৰু সেৱা নকৰোঁ গুৰু সেৱা কৰি উঠি যদি প্ৰসংগ নকৰোঁ আমাৰ গুৰুজনে ভাগৱত মন্থন কৰি সৰ্বশাস্ত্ৰ মন্থন কৰি দোহন কৰি আমাক যি বৰগীত দি গ'ল নাটক দি গ'ল খোল বাদ্য দি গ'ল বৃন্দাবনী বস্ত্ৰ দি গ'ল আৰু গীত বাদ্য নৃত্য ভাস্কৰ্য কি দিয়া নাই গুৰুজনে সকলো দিছে মহাভাগৱত অনুবাদ কৰিছে কৰি গুৰুজনে ভাবিলে এই মহাসমুদ্ৰ ভাগৱত ভাগ মহাসমুদ্ৰ বুলি কৈছে সাগৰৰ যেনেকৈ পাৰ অপাৰ নাই সাগৰৰ পাৰত গৈ আমি সাগৰ পাৰ হ'বলৈ সাহস কৰিব পাৰিমনে বাৰু সাধ্য নাই নহয়নে বাৰু সাগৰৰ পাৰ অপাৰ নাই আমাৰ ক্ষুদ্ৰ মনুষ্যই ক্ষুদ্ৰ চকুৱে আমি জাহাজ এখনত গৈও পাৰ পাব নোৱাৰোঁ মহাসমুদ্ৰ বুলি কৈছে আৰু ভাগৱতো মহাসমুদ্ৰ বুলি ভাগৱতৰ বিভিন্ন জেগাত আছে এই মহাসমুদ্ৰত আপুনি আমি সাঁতুৰি পাৰ নেপাম বুলি মহাপুৰুষ কৃপালু গুৰুজনাই ভাগৱত আকৌ মন্থন কৰিছে ভাগৱত মন্থন কৰি ঠাউকতে কীৰ্তন পুথি যি কীৰ্তন পুথিত সাহিত্যিকৰ কাৰণে সাহিত্যৰ মানে অলেখ সাহিত্যৰ থুপ খাই আছে তাত যি ছন্দ তাৰ যি লয় সংস্কৃতিৰ কাৰণে তাত লয় শৈলী গায়ন কিমান ঠাহ খাই আছে তাত বহুত সমল আছে সাহিত্যিকৰ কাৰণে সাহিত্যৰ সমল ঠাহ খাই আছে ভকতি কৰিবৰ কাৰণে ভক্তিৰস একেবাৰে মৌচাকৰ দৰে মৌ এবাহ যেনেকৈ চেপি একেবাৰে গোটেই লেটি পেটি হ'ব হাত আৰু বা বৰ ধুনীয়া দেই মৌ বাঁহখন
সেইকাৰণে মৌ বাঁহখনৰ লগত তুলনা কৰিছে আমাৰ অসমৰ বুদ্ধিজীৱী সাহিত্যিক জ্ঞাননাথ বৰাই যে কীৰ্তন পুথিভাগ এখন মৌচাক। গতিকে মৌচাক এতিয়া কেনেকৈ হ'ল? ভাগৱতত পদ বুলি নাই, গতিকে ভাগৱতত আমি ঘোষা বুলি নেপাওঁ, পদ বুলি নেপাওঁ। কীৰ্তন পুথিখন বিশেষভাৱে গুৰুজনে ৰচনা কৰিছে, তাত ঘোষা বুলি দিছে, বাৰে বাৰে নামৰ ঘোষণা কৰিছে, এভাগ নামৰ মালা গাঁঠিছে। মাধৱ ৰাম হৰি হে এটা এটা নাম ধন। মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি। শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে, ভক্তিৰে ভকত সাদৰেৰে যাচিলে। অ আমাৰ গুৰু ভক্ত কল্পতৰু, গাঁৱে ভূঞে হৰি নাম সাদৰেৰে যাচিলে। সেই আছে দিহা নাম। দিহা নামটোও বহুত তত্ত্ব। শংকৰ গুৰু বাদে আমি সমাজ পাতি গাব পৰাকৈ ইমান ধুনীয়া নাম প্ৰসংগ বৈকুণ্ঠৰ পাৰ ভাঙি বোৱাই আনি কোনে দিব পাৰিলে আমাৰ সমাজখনক? কোনোবা ঋষিমুনিয়ে দিলেনে? কোনোবা পণ্ডিতে দিলেনে? একমাত্ৰ শংকৰ গুৰুৱে আমাক কল্যাণ কৰিবৰ নিমিত্তে সৱনৰ পাপ পয়োধি মঞ্জল তাহে কয়লি উদ্ধাৰ। পাপ পংকিলে বিষয় বাসনাত মজি থকা জীৱবিলাকক উদ্ধাৰ হ'বৰ নিমিত্তে ভাগৱত মন্থন কৰি কীৰ্তন পুথি উপাসনাৰ সংগীত কৰি দি গ'ল। আপোনা সব আই সমস্তই আমি ঘৰত যেতিয়া সদায় এভাগ কীৰ্তন গাম, নাম প্ৰসংগ কৰিম, সেই নামৰ ধ্বনিত আমাৰ ঘৰৰ জলবায়ু পৰিশোধন হ'ব আৰু আমাৰ ডেকা গাভৰু ল'ৰা ছোৱালীবোৰ যৌৱন কালত অকণমান মানুহৰ প্ৰতি সন্মান দিব, সিহঁতি নজনা হৈ পৰে। এইটো শাস্ত্ৰসন্মত, ভাগৱতত আছে। যোৱা কালত জ্যেষ্ঠজনৰ প্ৰতি মান্যতা দিবলৈও আমি পাহৰি গৈছিলোঁ, আমিও আছিলোঁ। ভকত সজ্জন বহি থাকিলেও তাৰ আগৰে পুৰুককৈ গুচি যাওঁ, নহয়নে বাৰু? সেইটো বয়সৰ এটা ধুমুহা। গতিকে তেনেকুৱা আমাৰ ডেকা গাভৰু ল'ৰা ছোৱালীয়েও নাম, আপুনি মই গাই থকা নামৰ ধ্বনি শুনি নামৰ মহিমাটো কেনেকুৱা। আমি ধেমালিকে যদি জুই অকণমান খেৰৰ পুঁজি এটাত লগাই দিওঁ, ধেমালিকেহে দুলু বৰুৱাই খেৰৰ পুঁজিটোত লগাই দিছে, নজ্বলো বুলি নকয়। জুই ধৰ্ম হ'ল এফালৰ পৰা কেঁচা পকা নেচাই পুৰি নিঃশেষ কৰা ধৰ্ম, আৰু নামৰো ধৰ্ম হৈছে সমস্ত পাপ নিৰ্মূল কৰি পুণ্য। নামৰ 7 কাৰ্য আছে। কীৰ্তনত আপোনালোকে পাইছে, পৰম বান্ধৱ হৰিৰ নাম যিজনে আকৌ লয় অবিশ্ৰাম, তাৰ 7 কাৰ্য সাধিবে দেখা, পতি পতি লোৱা হাতৰো লেখা। প্ৰথমে দহিব পাতক ছয়, কৰাইবে মহাপুণ্য অদ্ভুদয়, কৃষ্ণত উপজাইবে প্ৰেম ভকতি, মায়াকো দহিয়া কৰয় নিৰ্যান, উপজাইবে আতি বৈষ্ণৱ জ্ঞান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত এন্তে এৰে একে কৰি। এয়া নামৰ মহিমা। যি নাম গাব তাৰ 7 কাৰ্য সিদ্ধি হ'ব। আৰু তেওঁ পৰিৱেশত থকা আমাৰ গৃহবিলাকত থকা সকলো ল'ৰা ছোৱালী বা বোৱাৰীয়ে এই নাম শুনোতে শুনোতে সিহঁতেও এদিন গুৰু আসনৰ সন্মুখত মূৰ দূৰ খাই যাব। গতিকে গোটেই বস্তুটো আইসকলৰ হাতত। এতিয়া গুৰুজনে এই কীৰ্তন পুথি দি গ'ল। মাধৱ ৰাম হৰি হে যাদৱ ৰাম হৰি, সেয়া নামৰ মালা। আমি যেতিয়া গুৰু আসনৰ সন্মুখত এই কীৰ্তন ভাগ গাম, তাৰপিছত যেতিয়া পদ গাম, পদে কি কৈছে?
ভগৱন্ত প্ৰভু চতুৰ্বিংশতি অৱতাৰৰ প্ৰতিটো অৱতাৰৰ কথা তাত পদে টানি টানি আনিছে। হয়গ্ৰীৱ নামে আৰু ভৈলাই অৱতাৰ তপ্ত সুবৰ্ণ বৰ্ণ শৰীৰ তোমাৰ নহয়নে? তুমিয়ে হয়গ্ৰীৱ ৰূপ লৈছিলা। তোমাৰ সেই তপ্ত সুবৰ্ণ যিটো বৰ্ণ, তোমাৰ নাসিকাহন্তে 4 বেদ বাজ হ'ল। তাৰমানে গোটেই প্ৰভু ভগৱন্তৰ গুণ লীলাবিলাক তলৰ পদে কৈ থাকে। গতিকে এইবিলাক যেতিয়া আমি অনুশীলন কৰিম, গাম, তেতিয়া আমাৰ পুণ্য আৰু আমাৰ ধৰ্ম অৰ্থ কাম মুখ্য সমস্ত আমাৰ সিজিব। আমি যেতিয়া নাম ল'ম, ৰাম নামৰ ৰত্ন বেহায়া জগতে চলয় বৈকুণ্ঠ পৰি, 4 পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূলধাৰা। গতিকে হৰি নামৰ মূল ধাৰাটো হৈছে আমাৰ কীৰ্তন। আমি যেতিয়া কীৰ্তন গাম, আমি কীৰ্তন গাব শিকিব লাগিব, গাব জানিব লাগিব। আইসকলে গাব নোৱাৰে, বাপসকলে পাৰে, এইবিলাক আমাৰ সমাজত কেতিয়াও থাকিব নালাগে।